हेलो फ्रेंड्स, आज मैं एनेकुवा नतुन नास्ता एबिट बनालो और बनालो लगालग शेष होइसे। इमान धुनिया टेस्टी होइसिल এই नास्ताखिनि। एया नास्ता बनावर कारणे मैं लैसो मैदा এই डांगर बातिरे 2 बाति। এতিয়া मैं चेनी लैसो 1 चामच, कमो দিব পাৰে। निमख लैसो मैं अलप आधा चामच, इस्ट पाउडार लैसो मैं 1 चामच अलप कम। এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। গোটেইখিনি মই মিলাই লৈছোঁ। এতিয়া মই পানীৰে আটাখিনি ভালদৰে মাৰি ল'ম। এই নাস্তাবিধ ইমান সোৱাদ হয়, খাব বহুত সোৱাদ লাগে। ৰাতিপুৱা যদি চাহৰ লগতো খাই ভাল লাগে। এতিয়া মই আটাখিনি মাৰি ল'লোঁ, নৰম কৰি। আটাখিনি মই নৰম কৰি মাৰি ল'লোঁ। এতিয়া মই অলপ তেলেদি ওপৰখিনি ভালদৰে মই মুছি দিম আৰু দি পেলাই মই ঢাকনি এখন মাৰি দিম। ঢাকনি মাৰি পেলাই মই আধা ঘণ্টা ৰেষ্টত থাকিবলৈ দিম। কেৰাহী এখন লৈছোঁ মই, ইয়াতে মই মছলাখিনি বনাম এই নাস্তাখিনিৰ ভিতৰত দিয়াৰ কাৰণে। ইয়াত পিঁয়াজ লৈছোঁ এটা আৰু জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ মই 2টা। এইখিনি মই ভালদৰে ভুনি ল'ম আৰু ইয়াতে নিমখ দিছোঁ অলপ, হালধি অলপ দিছোঁ আৰু জিৰা গুড়ি দিছোঁ অলপ আৰু গৰম মছলা দিছোঁ অলপ আধা চামচ। এইখিনি ভালদৰে মিক্স কৰি পানী দি মই ভালদৰে পেষ্ট বনাই লওঁ। আৰু ইয়াতে মই এতিয়া জলকীয়াৰ গুড়ি আধা চামচ দিছোঁ। বিলাহী এটা মই কাটি দিছিলোঁ সৰু সৰু টুকুৰা কৰি। এইখিনি মই ভালদৰে মিহি কৰি মজাই ল'ম। এয়া আলু মই সিজাই লৈছোঁ 2টা আৰু গাজৰ এটাও সিজাই লৈছোঁ একেলগতে। এইখিনিও মই হাতেৰে মেছ কৰি পেলাই দি দিছোঁ ইয়াতে। এইখিনি মই ভালদৰে এতিয়া লৰাই ল'ম আৰু শুকান কৰি মই ভাজি ল'ম। এয়া মই ধনিয়াৰ পাত দিছোঁ যাতে গোন্ধটো ধুনীয়া হয়। ভালদৰে মই শুকান কৰি ভাজি ল'লোঁ এইখিনি। এই নাস্তাটো সৰু ল'ৰা ছোৱালী খুব ভাল পায়। সিহঁতক এনেকুৱা ধৰণে বনাই দিব পাৰে। এয়া মই ময়দাখিনি আধা ঘণ্টাৰ পিছত এনেকুৱা হৈছে ফুলি পেলাই একদম ফুল হৈ গৈছে। এতিয়া মই এইখিনি অলপমান ভালদৰে মাৰি লৈছোঁ আৰু কেৰাহী এটাত মই পানী গৰম হ'বলৈ দিছোঁ। ডাঙৰ বহল চাইজৰ কেৰাহী লৈছোঁ। এইখিনি পানী মই উতলিবলৈ দিম। এতিয়া মই ময়দাখিনি ভালদৰে মাৰি লৈ হাতত অলপ মই তেল লগাই লৈছোঁ যাতে চিপকি নধৰে, আঠা খাই নধৰে। এই গোটেইখিনি ময়দাৰ মই মিডিয়াম চাইজৰ গোলা বনাই ল'ম। এনেকুৱা ধৰণে মই গোলা বনাই লৈছোঁ। এতিয়া মই এই গোলাটো ধুনীয়া অলপ বহলাই দিছোঁ যাতে মছলাখিনি সোমাই দি দিব পাৰি ইয়াতে। আৰু এইখিনি মই ভালদৰে চাৰিও চাইডে চিপকাই দিছোঁ যাতে মছলাখিনি ওলাই নাযায়। এনেকুৱা ধৰণে মই মুখখন ধুনীয়াকৈ চিল কৰি দিছোঁ। এনেকুৱাকৈ মই গোটেইকেইটা গোলা বনাই লৈছোঁ আৰু ইয়াত পানী উতলিছে, ইয়াতে দি দিলোঁ মই এটা এটাকৈ। 10 মিনিট বা 15 মিনিট সিজিবলৈ দিব। তাৰপিছত মই ধুনীয়াকৈ উঠাই দিম। হোৱাৰ পিছত দেখিছেনে কি ধুনীয়াকৈ ফুলিছে, আগতকৈ বেছি ফুলিছে। আৰু এয়া মই ফ্ৰাই পেন এখনত তেল দিছোঁ, ইয়াতে গোটেইকেইটা মই দি দিছোঁ।
আৰু এনেকুৱাকৈ অলপ ৰঙাকৈ মই ভাজি লৈছোঁ। ভাজি ল'লে কি হয়, ভাল লাগে, দেখাতো ভাল লাগে আৰু খোৱাতো বেছি সোৱাদ লাগে। দেখিছেনে ফুলা ফুলা কি ধুনীয়া বন ৰুটি আমাৰ ৰেডি হৈছে। এটা মই ভাঙি দেখুৱাইছোঁ, কি ধুনীয়া ভিতৰৰ পৰা বনৰ দৰে হৈছে আৰু খাবলৈ বহুত সোৱাদ লাগে। এনেকুৱা ধৰণে আপোনালোকে বনাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছেনে কি ধুনীয়া আমাৰ পাও ৰুটিৰ দৰে নাস্তা তৈয়াৰ হৈছে। বাই বাই।